মা দেউতা এটা অতি গুৰুত্বপূৰ্ণ শব্দ সকলোৰে জীৱনত। এটা অতি ভাল লগা শব্দ মা দেউতা। সকলোৱে জীৱনত বিচাৰে এবাৰ হ'লেও পিতৃ মাতৃৰ সুখ লাভ কৰাটো। তাৰ ব্যতিক্ৰম নহয় ৰণবীৰ আৰু দীপিকাও। বিৰাট অনুষ্কাৰ পিছত এইবাৰ পিতৃত্ব আৰু মাতৃত্বৰ সুখ লাভ কৰিবলৈ গৈ আছে দীপিকা আৰু ৰণবীৰ সিঙে। অতি শীঘ্ৰেই পিতৃ মাতৃ হ'ব দুয়োগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰী। ছেপ্টেম্বৰ মাহত দুয়োৰে জীৱনলৈ আহিব নতুন আলহী। সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰিলে দুয়োগৰাকীয়ে। নতুন আলহীৰ আগমনক লৈ এতিয়া ব্যস্ত দুয়োজন। কিমান যে আনন্দৰ মুহূৰ্ত এয়া এগৰাকী পিতৃ মাতৃৰ বাবে, সেয়া কেৱল এজন দেউতাক বা মাকেহে উপলব্ধি কৰিব পাৰে। সুখৰ মুহূৰ্তও একেলগে উদযাপন কৰিছে দুয়োগৰাকীয়ে। বিবাহৰ 6 বছৰ পিছত মাতৃ হ'বলৈ গৈ আছে দীপিকা পাডুকন। শেহতীয়াকৈ বাফটা বঁটা প্ৰদানৰ অনুষ্ঠানত অংশ লৈছিল দীপিকাই, য'ত দীপিকাই শাৰীৰে পেটটো ঢাকি থৈছিল। বাফটা ছবিসমূহ প্ৰকাশ পোৱাৰ পাছতেই দীপিকা পাডুকনৰ গৰ্ভধাৰণৰ বিষয় ছ'চিয়েল মিডিয়াত অবিৰতভাৱে চৰ্চা চলি আছিল। যদিও অভিনেত্ৰীগৰাকীয়ে তেতিয়া ভাল খবৰটো নিশ্চিত কৰা নাছিল। কিন্তু এতিয়া দীপিকা নিজৰ মাতৃত্বৰ কথা ঘোষণা কৰিছে। অনুৰাগীসকলে এতিয়া দিছে কেৱল শুভকামনা দুয়োগৰাকীকে। বিশেষ প্ৰতিবেদন ডিজিটেল ডেস্ক ৰিচ টাইম।